হাজাৰ হাজাৰ ঘৰ চিৰিকাৰ কল কলনিৰে মুখৰিত গোলাঘাটৰ সৰুকছাৰী গাঁও। গোলাঘাট জিলাৰ সৰুকছাৰী গাঁওখনত এক অনন্য প্ৰাকৃতিক দৃশ্যই পৰিৱেশ প্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতিটো সন্ধিয়া আৰু পুৱা দুষ্প্ৰাপ্য ঘৰ চিৰিকাৰ কল কলনিৰে মুখৰিত হৈ থাকে এই সৰু গাঁওখন। হাজাৰ হাজাৰ ঘৰ চিৰিকাই এজোপা ঘন বাহনিত বাঁহ সাজি বসতি কৰাৰ এই আচৰিত দৃশ্যই স্থানীয় লোকৰ লগতে দূৰৈৰ পৰা অহা দৰ্শকৰো মন মোহিত কৰিছে। গোলাঘাট চহৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত্বত অৱস্থিত আঠগাঁও চাৰিআলিৰ সমীপৱৰ্তী সৰুকছাৰী গাঁৱত এই অনন্য পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰায় 1.5 বছৰ পূৰ্বৰে পৰা গাঁওখনৰ বাসিন্দা দিলীপ শৰ্মা আৰু প্ৰয়াত মোলান শইকীয়াৰ মাটিৰ সীমাত থকা এজোপা ঘন বাহনিত ঘৰ চিৰিকাবোৰে বাঁহ সাজিবলৈ আৰম্ভ কৰে। লাহে লাহে চৰাইৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে আৰু বৰ্তমান হাজাৰৰো অধিক ঘৰ চিৰিকাই এই বাহনিজোপাত আশ্ৰয় লৈছে। এই অসাধাৰণ পৰিঘটনাটোৰ মূলতঃ আছে এগৰাকী যুৱতীৰ অনন্য এক অৰিহণা। তেওঁ হৈছে প্ৰকৃতিপ্ৰেমী যুৱতী ৰিন্তিমণি শৰ্মা। গছ, ফুল, জীৱ-জন্তু, চৰাই আৰু প্ৰকৃতিক গভীৰভাৱে ভাল পোৱা ৰিন্তিমণিয়ে এই চৰাইবোৰক সংৰক্ষণ কৰাৰ বাবে নিৰলস প্ৰচেষ্টা চলাইছে। তেওঁৰ তত্বাৱধানত আৰু যত্নত চৰাইবোৰে নিৰাপদ পৰিৱেশ পাইছে। ৰিন্তিমণিৰ পিতৃ নগেন শৰ্মা, মাতৃ ৰীণা শৰ্মা, প্ৰয়াত মোলান শৰ্মাৰ পত্নী বুদ্ধেশ্বৰী শইকীয়াৰ ওচৰ চুবুৰীয়াৰ সহযোগিতাত এই চৰাইবোৰে সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। প্ৰতিদিনে পুৱা ফেহুজালিৰ সময়তেই চৰাইৰ জাকটোৱে এক মধুৰ পৰিৱেশৰ সৃষ্টি কৰে। কলকলাই চৰাইবোৰে সমগ্ৰ পৰিৱেশটো সজীৱ কৰি তোলে। খাদ্যৰ সন্ধানত চৰাইবোৰ দূৰ দূৰণিলৈ জাক পাতি যায়। গোটেই দিনটো বিভিন্ন ঠাইত খাদ্য সংগ্ৰহ কৰাৰ পাছত সন্ধিয়া আন্ধাৰ হোৱাৰ পিছত পূৰ্বে পুনৰ সেই নিৰ্দিষ্ট বাহনিজোপালৈ উভতি আহে। সন্ধিয়াৰ এই দৃশ্য অতি মনোমোহা। হাজাৰ হাজাৰ চৰাই একেলগে বাহনিজোপাত প্ৰৱেশ কৰি এই সুমধুৰ সংগীতৰ সৃষ্টি কৰে। এই নান্দনিক দৃশ্য চাবলৈ এতিয়া বহু বাটৰুৱা আৰু পথটিৰে পাৰ হোৱা বহু লোকৰ সমাগম ঘটে। ঘন বাহনিজোপাৰ মাজত হাজাৰ হাজাৰ চৰাই কলৰৱ আৰু তেওঁলোকৰ নিৰাপদ বিচৰণে দৰ্শকক মুগ্ধ কৰে। মানুহৰ উপস্থিতিতো চৰাইবোৰে ভয় নকৰে, কাৰণ তেওঁলোকে এই ঠাইত সম্পূৰ্ণ সুৰক্ষা অনুভৱ কৰে। স্থানীয় লোকসকলে চৰাইবোৰক সংৰক্ষণ কৰাৰ বাবে বিশেষ যত্ন লৈছে। কোনো ধৰণৰ বিঘিনি সৃষ্টি নকৰাকৈ চৰাইবোৰক নিৰাপদ পৰিৱেশ প্ৰদান কৰাত সকলোৱে সহযোগ কৰিছে। আমাৰ ওচৰতে ঘৰচিৰিকা চৰাই একদম বহুত বাঁহ লৈছে, ইয়াতে থাকিবলৈ লৈছে। যিহেতু ঘনচিৰিকা চৰাইটো এতিয়া দুষ্প্ৰাপ্য। আগতে যেতিয়া খেৰৰ ঘৰ আছিলে মানুহৰ, তেতিয়া খেৰৰ ঘৰত সেই ঘৰচিৰিকা চৰাইখিনিয়ে বাঁহ ল'বলৈ সুবিধা পাইছিলে। কিন্তু এতিয়া পকা ঘৰ লাহে লাহে হৈ যোৱাৰ পাছত সিহঁতৰ থাকিবলৈ স্থান নাইকিয়া হ'ল। কিন্তু আমাৰ প্ৰায় সন্মুখতে ঘৰচিৰিকা চৰাইখিনি এতিয়া সন্ধিয়া সময়ত থাকিবলৈ খুব ভাল পায় জেগাটো পৰা, যিহেতু পৰিৱেশটো ধুনীয়া কৰি ৰাখে। আৰু আমিও তাক লৈ বস্তুখিনি চৰাইখিনি যিহেতু কোলাহলখিনি শুনি ভাল লাগে। আৰু যিহেতু মই প্ৰকৃতিৰ লগত জড়িত, মই গছৰ লগত জড়িত, মই ফুল ভাল পাওঁ, গছ ভাল পাওঁ, গছপুলিও ৰোপণ কৰিছোঁ। জুবিনদাৰ নামত আমাৰ অঞ্চলৰ ৰাইজ মিলি, মহিলাসকল মিলি পেলাই গছপুলি ৰোপণ কৰিছোঁ, নাহৰ পুলি। তাৰ পাছতে এতিয়া চৰাইখিনিক লৈ যিহেতু এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে। চৰাইখিনি আহিছে আপোনাৰ 1.5 বছৰ 2 বছৰৰ পৰা চৰাইখিনি ইয়াতে থাকিবলৈ লৈছে। আৰু লগতে শালিকাও আহে। তাৰপিছত বিভিন্ন ৰাতিপুৱা সময়টো সূৰ্য ওলালেই যায়গৈ। আবেলি প্ৰায় 4টালৈ 10 মিনিটমান থকাত আহি যায়। সময়টো সিমানটো। ইয়াত প্ৰায় 1000ৰ ওপৰত থাকে চৰাই, কেইবা হাজাৰো হ'ব। বহুত চৰাই আবেলি আহিলে গম পাবই। ৰাইজসকলে কেতিয়াবা চাবলৈ আহিলে সন্ধিয়া এইখিনি ৰ'লেই হ'ল, এনেকৈ চাবলৈ পাব সকলোৱে।